আজি কেইবা শতাধিক আমাৰ নেতৃস্থানীয় ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাৰ্যপন্থাৰ প্ৰতি সমৰ্থন জনাই ৰূপজ্যোতি কৰ্মী তথা আমাৰ সামগ্ৰিকভাৱে বিজেপিৰ হাত শক্তিশালী কৰিবৰ বাবে ইয়াত বহু শতাধিক শীৰ্ষস্থানীয় নেতৃবৃন্দ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰিছে। এই সূচাই যে প্ৰতিনিয়ত কিদৰে আমাক অসমবাসীৰে যে আশীৰ্বাদ দি আহিছে, এই উপস্থিতি এই যোগদান আচলতে আমাৰ বাবে শক্তিদায়ক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। এইদৰে আজি মই 3টা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ কেৱল মৰিয়নি সমষ্টিতে। এই সহস্ৰাধিক লোক আহিছে আজি এখন সুৰক্ষিত অসমৰ বাবে, বিকশিত অসমৰ বাবে। ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা শ্ৰীযুত মেচ ডাঙৰীয়াৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আমাৰ আমি জানে যে এই অঞ্চলটো চিন্তামণিগড় অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। আমাৰ জিতু নেওগকে আদি কৰি আমাৰ যিসকল নেতৃস্থানীয় লোক আহিছে তেওঁলোকৰ লগতো বহু লোক পৰৱৰ্তী সময়ত আমাৰ এনেকৈ বিভিন্ন গাঁৱত আমি অন্যান্য যোগদান কাৰ্যসূচীত তেওঁলোককো সামৰিলোঁ। সদৌ অসম ছাত্ৰ সন্থাত 1997 চনত যোগদান কৰাৰ পাছত সুদীৰ্ঘ মই 38টা বজা সদৌ অসম ছাত্ৰ সন্থাৰ এটা অৰাজনৈতিক সংগঠন, মোৰ এটা মাতৃ সংগঠন। এই সংগঠনক সেৱা কৰাৰ পাছত অক্টোবৰ মাহত মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ। আজি মই আচলতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ মোৰ সপোন হ'ল, মোৰ এটা দীঘলীয়া সময় মই সমাজ সেৱা কৰি থাকিলোঁ। এই দীঘলীয়া সময় সমাজ সেৱা কৰি থকাৰ পাছত পুনৰ মই এখন সমাজত জীয়াই থাকিবৰ কাৰণে সমাজ সেৱা কৰিম বুলি বা ৰাইজৰ যিকেইটা সমস্যা আছিলে সেই সমস্যাকেইটা সমাধান কৰিবৰ কাৰণে অৰাজনৈতিক হিচাপে যি কথা কৈ আছিলোঁ, এতিয়া মই ৰাজনৈতিক মঞ্চত আহি সেই সমস্যাকেইটা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু কৰাৰ উদ্দেশ্যে আহিছিলোঁ। আৰু মই অৰাজনৈতিক সংগঠন হিচাপে থকাৰ মুহূৰ্তত যিকেইটা সমস্যা আছিল বা যিকেইটা আমাৰ এই অঞ্চলৰ প্ৰধানকৈ এই সমস্যাকেইটা মই সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে এটা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিলে। তাৰ বাবে মই সেই বিষয়কেইটা আৰু যিকেইটা আমাৰ ইয়াত সমস্যা আছে সেই সমস্যাকেইটা সমাধান কৰিবৰ কাৰণে মই এটা শাসিত দলৰ যোগদান কৰিছোঁ। যোগদান কৰি মই ভাবিছোঁ মোৰ এই সমস্যাকেইটা আমি সমাধান কৰিম আৰু 26ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব সেইটো নিশ্চিত। আৰু গোটেই প্ৰতিচ্ছবিটো মই আজি সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখন ত্যাগ কৰাৰ পাছত মই 3 মাহ মই আচলতে এটা অধ্যয়ন কৰি আছিলোঁ, মই ক'ত থাকি কেনেকৈ ৰাইজৰ সেৱা কৰিম। আচলতে ৰাইজে আমাৰ পৰা বহু বিচাৰি থাকে। জাতীয় ইছ্যুত যেতিয়া মাত মাতি আছিলে এই সমস্যা বা ৰাইজৰ যেতিয়া দুৰ্যোগ আহে তেতিয়া ৰাইজে আমাক বিচাৰে কিবা এটা সমাধান। সেই ব্যৱস্থাটো কৰিবৰ কাৰণে মই শেহতীয়াকৈ এই 3 মাহ ছাত্ৰ সন্থাত নথকাৰ পিছত মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীক মই এই বিষয়কেইটা উত্থাপন কৰিছোঁ আৰু বিধায়কগৰাকীয়ে এই সমস্যাকেইটা সমাধান। মই আপোনাক এটা জ্বলন্ত উদাহৰণ দিম। আমাৰ ইয়াত যিটো চুইচ গেটৰ সমস্যা আছিল, এই চুইচ গেটৰ সমস্যাটো সমাধান কৰাৰ বাবে এইবাৰ কৃষকৰ এই সমস্যাটো কোনো সমস্যা নোহোৱাকৈ সুন্দৰভাৱে খেতি কৰিব পৰা এটা পৰিৱেশ হ'ল। আমাৰ এই কাষতে থকা চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয় হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতি কৰিবৰ কাৰণে আমি বিধায়কগৰাকীয়ে আহ্বান জনালে। সেই সিদ্ধান্তত বিধায়কে সন্মতি জনাই ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰীলৈ নিয়াৰ যিটো পৰিকল্পনা, যিটো ব্যৱস্থা, সেই ব্যৱস্থালৈ আগবাঢ়িছে। আৰু জাজি নদী 2টা মথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ ছাত্ৰ সন্থাৰ মঞ্চত। কিন্তু ইতিমধ্যে জাজিৰ উত্তৰ পাৰৰ মথাউৰিটো প্ৰায় 45 কোটি টকাৰে 25 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিলে। আৰু শেহতীয়াকৈ এটা খুব ভাল খবৰ এটা আছে কি, আমাৰ জাজি নদীৰ দক্ষিণ পাৰৰ মথাউৰিটো এইটো পুনৰ ফেব্ৰুৱাৰী মাহৰ পহিলাতে নিৰ্মাণৰ কাম আৰম্ভ কৰিব। আৰু এটা আমি ছাত্ৰ সন্থাত থাকোঁতে মই নিজে এই অঞ্চলৰ যেতিয়া ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাত প্ৰতিনিধিত্ব কৰিছোঁ তেতিয়াৰ পৰা মই এটা কথা কৈছিলোঁ, জাতীয় শ্বহীদ পোৱাল দাসৰ নামত এটা পথটো নিৰ্মাণ কৰিব লাগে। কিন্তু যোৱা 8 তাৰিখৰ দিনাখন মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীয়ে সেই অঞ্চলত যে মথাউৰিটো হ'ব সেই কথা কৈছে। তাৰ লগে লগে কিন্তু তেওঁ এটা কথা কৈছে যে জাতীয় শ্বহীদ পোৱাল দাসৰ নামত সেই পথটো নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিম। এই কথাবিলাকে আচলতে মোক আশ্বস্ত কৰিছে। আৰু বিধায়কে প্ৰতিটো সমস্যা সমাধান কৰিবলগীয়া যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ মই আকৃষ্ট হৈছোঁ। আৰু মোৰ মূল কথাটোৱে হ'ল
আপোনালোকে নিশ্চয় সদৌ অসম ছাত্ৰ সন্থাৰ 860জন শ্বহীদ, এই শ্বহীদৰ যিটো গুৱাহাটী বৰাগাঁৱত নিৰ্মাণ কৰিলে অৱক্ষয় মন্ত্ৰী, সদৌ অসম ছাত্ৰ সন্থাৰ যিকেইটা দাবী, সেই শ্বহীদসকল 860জন শ্বহীদৰ সপোনক বাস্তৱায়িত সেই পৰিয়ালবিলাকক আজি শান্তি বা সেই পৰিয়ালবিলাকে আজিৰ তাৰিখত দেশ মাতৃৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে হওক, তেওঁৰ স্বামী যেতিয়া শ্বহীদ হ'ল, সেইসকলৰ যে আজি তেওঁলোকে শান্তি পাইছে, এই চৰকাৰখনে এই যিকেইটা সিদ্ধান্ত লৈছে, এই সিদ্ধান্তত মই আকৃষ্ট হৈ আৰু মোৰ এই অঞ্চলৰ প্ৰধানকৈ মই বানপীড়িত অঞ্চলৰ পৰা প্ৰতিনিধি যিকেইটা সমস্যা আছিল, এই সমস্যা সমাধান কৰিবৰ কাৰণে আগবাঢ়িলে। আৰু এটা আপোনালোকে নিশ্চয় নিজে গম পাইছে, যোৱাকালি আপোনালোকে মখালিনীলৈ গৈছে, তাত যিখন দলং নিৰ্মাণ হৈ আছিল, সেই দলংখনৰ নিৰ্মাণৰ কাৰণে মই ছাত্ৰ সন্থাত যেতিয়া আছিলো, ছাত্ৰ সন্থা শিমলুগুৰি আঞ্চলিক দায়িত্বত থাকোঁতে তিয়ক প্ৰেছ ক্লাবৰ নেতৃত্বত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা আমি যুটীয়াকে তাত নাগৰিক সভা পাতিছো। তাৰ পাছত দৈনিক জনমভূমি কাকতৰ যোগেদি তাত আমি ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত তাৰ সেই সমস্যা সমাধান হৈছে। ইতিমধ্যে যোৱাকালি প্ৰদীপ হাজৰিকাৰ শিৱসাগৰ বিধায়কে তেওঁক আধাৰশিলা কামৰ শুভাৰম্ভ কৰি এইবিলাক কামে আচলতে মোক আশ্বস্ত কৰিছে। আৰু এখন যে বিদেশী মুক্ত অসম বা শ্বহীদসকলৰ যি সপোন আছিলে, এই সপোন এইখন চৰকাৰে বাস্তৱায়িত কৰিব, সেইটো নিশ্চিত। সেই নিশ্চিতৰ বাবে মই আজি মানে ভাৰতীয় জনতা পাৰ্টিত আকৃষ্ট হৈ মই যোগদান কৰিছো। আৰু মই য'তে থাকো কিন্তু মোৰ মাতৃ সংগঠনটোৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা থাকিব। মই য'ত থাকো, মই য'তেই থাকো কিন্তু মই সদৌ ছাত্ৰ সন্থাৰ প্ৰতি মোৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা সদায় থাকিব। মই ছাত্ৰ সন্থা যেতিয়া মোক আজি জিতুলক বুলি চিনাকি দিয়া মোৰ প্লেটফৰ্মতে সদৌ অসম ছাত্ৰ সন্থা। মই কোনো কাৰণত মই য'তে থাকো মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ যিটো আবেগ, সেই আবেগ মোৰ সদায় থাকিব। মই য'ত থাকো কিবা শেহতীয়াকৈ মই এইটোৱেই কৈছো যে ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠনৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰ মই অক্ষুণ্ণ ৰাখি আৰু লখিমপুৰ 2022 চনৰ সাধাৰণ সভাৰ সিদ্ধান্তৰ যি সিদ্ধান্ত আছিল, সেই সিদ্ধান্ত মই কাৰ্যকৰী কৰিছো। সিদ্ধান্তত এটা সিদ্ধান্ত আছিল যে ছাত্ৰ সন্থা কৰ্মী যদি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ওলাই যায়, তেওঁলোকৰ এটা সিদ্ধান্ত, যি দলত যায় কিন্তু ছাত্ৰ সন্থা তাত বাধা নাই, কিন্তু তাত এটা সিদ্ধান্ত হৈছিল যে 3 মাহলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ওলাই যোৱাৰ পাছত কোনোবা ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰে। মই কিন্তু সদৌ অসম ছাত্ৰ লখিমপুৰ সাধাৰণ সভাৰ সিদ্ধান্ত কাৰ্যকৰী কৰি মই আজি ভাৰতীয় জাতীয় জনতা পাৰ্টিত মই যোগদান কৰিলো। এই যোগদানে আচলতে মই নিজৰ সমস্যা, আমাৰ এই অঞ্চলৰ যি সমস্যা, এই সমস্যা সমাধান কৰিবৰ কাৰণে মই আগবাঢ়ি যাম। আৰু আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো আজি এই যোগদান কাৰ্যত আপুনি উপস্থিত হোৱাৰ বাবে। মই সকলো সংবাদ কৰ্মীক, তিয়ক প্ৰেছ ক্লাব, তিয়ক ই-মিডিয়া, আমগুৰি প্ৰেছ ক্লাব, নামতি প্ৰেছ ক্লাব আৰু গৰিসাগৰ প্ৰেছ ক্লাবৰ সকলো সাংবাদিকসকলক মই পুনৰবাৰ ধন্যবাদ জনাই সকলোৱে শ্ৰদ্ধা জনাই সমাজ জীৱনত কাম কৰিবৰ কাৰণে আপোনালোকে মোক পৰামৰ্শ দিব, সেইমতে মই আগবাঢ়িম। নমস্কাৰ।